বৃন্দাবনৰ ভূমিৰ পৰা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভক্তসকলক দেখিছে কেনেকৈ ফুটপাতত শুই আছে। তেওঁলোক কি দৰ্শন কৰিবলৈ আহিছিল বাৰু? তেওঁলোক আহিছিল প্ৰেম মন্দিৰ দৰ্শনৰ বাবে। আৰু এটা বেলেগ বাস্তৱ ছবি মই আপোনালোকৰ সন্মুখত দেখাই আছোঁ। সেয়া হৈছে জন্মাষ্টমীৰ সন্ধিয়াৰ পৰিৱেশ। কিমান লোক, কিমান মানুহৰ ভিৰ। জন্মাষ্টমীৰ দিনাখন বাৰু এনেও বৃন্দাবনত যথেষ্ট লোকৰ সমাগম হয়, যিহেতু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। কৃষ্ণৰ স্থান, ৰাধাৰাণীৰ স্থান, বলৰামৰ স্থান, সকলো ইয়াতে আনন্দত মতলীয়া হৈ থাকে কৃষ্ণৰ নামত, ৰাধাৰ নামত। আৰু প্ৰেম মন্দিৰৰ নিৰ্মাণ যদিও 10 বছৰতকৈ অধিক হোৱা নাই, কিন্তু ভক্তৰ সমাগম দেখি লগা নাই যে ইয়াৰ প্ৰতি কাৰোবাৰ ভক্তি আস্থা কম। আৰু ৰাত্ৰিভাগত প্ৰেম মন্দিৰ বৰ সুন্দৰকৈ সজোৱা হয়। মই আপোনালোকক দেখুৱাইছোঁ। ইমান সুন্দৰকৈ সজোৱা হয় যে আমি ভিতৰলৈ যাবলৈ সুবিধা কৰি নাপালোঁ। 1-1.5 কিলোমিটাৰ এটা লাইন। বাকী প্ৰেম মন্দিৰৰ কাষত কি পায়? এয়া হৈছে প্ৰেম মন্দিৰৰ কাষৰ পেৰা। বোকাখাততো পেৰা ফেমাছ, কিন্তু ইয়াৰো পেৰা ফেমাছ। বাকী অন্য ভিডিঅ'ত পুনৰবাৰ লগ পাই আছোঁ।